ছাত্রছাত্রীসকল আমি ইয়াৰ পূৰ্বে ভয়েস চেঞ্জ সম্পৰ্কে কিছু নিয়ম আমি আলোচনা কৰিছিলোঁ পূৰ্বৰ ভিডিঅ'। আশা কৰোঁ তোমালোকে তাৰ পৰা কিছু উপকৃত হৈছা। আজি ভয়েস চেঞ্জৰ বাকী অংশখিনিৰ বাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, তোমালোকে মনোযোগেৰে চাই ল'বা। আমি ভয়েস চেঞ্জৰ প্ৰথম এটা নিয়ম শিকিছিলোঁ যে আমাৰ এক্টিভ ভয়েসৰ ছাবজেক্ট গৈ পেছিভ ভয়েসত অবজেক্ট হয়। কিন্তু ইংৰাজীত আমি যেতিয়া কিছুমান বাক্য দেখা পাওঁ যিবিলাক ছাবজেক্টৰ মানে যিবিলাক সেন্টেন্সৰ সাবজেক্টটো স্পেসিফিক নহয়, যদি কোনো নিৰ্দিষ্ট কাকো নুবুজায়, তেন্তে আমাৰ পেছিভ ভয়েসত আমি সেই বাক্যবিলাক সলনি কৰিলে এক্টিভ ভয়েসৰ সাবজেক্টটো পেছিভ ভয়েসত নোহোৱা হৈ যায়। আমি তাৰমানে বাই প্ৰিপজিশ্যনৰ সৈতে আমি সেইটো ব্যৱহাৰ নকৰোঁ। আৰু এই নিয়ম মতে তোমালোকে মেট্ৰিক পৰীক্ষাত সঘনাই প্ৰশ্ন পাবা, মানে মেট্ৰিক পৰীক্ষাত সঘনাই এই সম্পৰ্কে প্ৰশ্ন হয়। আহাচোন বাৰু তেনেকুৱা বাক্য আমি ভয়েস চেঞ্জ কৰি চাওঁ। বাক্যটো হৈছে পিপল স্পিক ইংলিছ all over the world. ইয়াত চাবা যে আমি বাক্যটোৰ সাবজেক্ট হৈছে পিপল। আমি যদি হোৱাট বুলি কওঁ অবজেক্ট কি আহিব? ইংলিছ। কি কয়? আৰু বাক্যটো আমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য হয়, আমি নিশ্চয় গম পাইছোঁ। এতিয়া আমি সাধাৰণ নিয়মতে কি আছিল যে এক্টিভ ভয়েসৰ সাবজেক্ট গৈ পেছিভ ভয়েসত কি হ'ব? সাধাৰণতে বাই প্ৰিপজিশ্যনৰ সৈতে সেইটো পেছিভ হয়। কিন্তু যদি আমাৰ সাবজেক্টটো পিপল এনেকৈ যে পিপল, সামওয়ান, সামবডি, a few men, somebody, a few men, workers, laborers, আমি এনেকুৱা কিছু শব্দ যিবিলাকে আমাক কোনো নিৰ্দিষ্টকৈ কাকো নুবুজায়, তেতিয়া আমি কি কৰোঁ? পেছিভ ভয়েসত গৈ আমি সেইটো আমি অবজেক্ট হিচাপে ব্যৱহাৰ নকৰোঁ। গতিকে আমি এই বাক্যটো সলনি কৰিলে কি হ'ব? English is spoken all over the world. এনে আমি পূৰ্বৰ ভিডিঅ'ত আমি যিবিলাক শিকিছিলোঁ সেই নিয়মতে কি হ'ব লাগিছিল? বাই পিপল হ'ব লাগিছিল, যিহেতু এই শব্দবিলাকে নিৰ্দিষ্ট কাকো নুবুজায়। গতিকে আমাৰ কি হয়? এইবিলাক আমি পেছিভ কৰিলে সেই এক্টিভ ভয়েসৰ সাবজেক্টটো আমি পেছিভ ভয়েসত অবজেক্ট হিচাপে ব্যৱহাৰ নকৰোঁ। আমি আন এটা বাক্য লৈছোঁ। যদি আমি এনেকেই বাক্যটো লওঁ, যেনেকে পিপল প্লে ফুটবল, এভৰিৱেৰ। ইয়াত আমাৰ পিপল শব্দটো আছে, গতিকে আমি এতিয়া কি কৰোঁ? আমি যেতিয়া পেছিভ কৰিম, ইয়াত আমাৰ কি হ'ব? পিপল শব্দটো আমি পেছিভ ভয়েসৰ অবজেক্ট হিচাপে ব্যৱহাৰ নকৰিম। এতিয়া কি হ'ব? ফুটবল ইজ প্লেড এভৰিৱেৰ। তেতিয়া কি হ'ব? আমাৰ এই বাক্যটো আমাৰ সম্পূৰ্ণ হৈ যাব। আৰু কেইটামান এক্সাম্পল লৈছোঁ। যেনেকে someone has stolen my mobile. বাক্যটো প্ৰেজেন্ট পাৰফেক্টৰ হয়, has stolen আছে, কিন্তু আমাৰ সাবজেক্ট কি? someone দিয়া আছে। গতিকে আমি যদি এইটো পেছিভ কৰিম, পেছিভ কৰিলে আমাৰ এই বাই someone আমি শব্দটো লিখিব নালাগিব। তেতিয়া আমাৰ বাক্যটো এনেকুৱা হ'ব, ইয়াত অবজেক্ট আছে my mobile has been stolen. এইটো এটা নিয়ম হয়। বা আমাক কেতিয়াবা পৰীক্ষাত আমি সদায় দেখা পাওঁ পৰীক্ষাৰ প্ৰশ্নটো তোমালোকে যে ভালকৈ লক্ষ্য কৰিছা, গম পাবা যে তাৰ এটা বাক্য পেছিভত দিয়া থাকিব আৰু এটা তোমাৰ এক্টিভ দিয়া থাকিব। সেইকাৰণে তোমাক দিয়া থাকে চেঞ্জ দ্য ভয়েচেছ। এক্টিভটো আমি পেছিভ কৰিব লাগে, পেছিভটো আমাৰ এক্টিভ কৰিব লগা হয়। আমাৰ কেতিয়াবা কি হয়? কিছুমান বাক্য এইটো নিয়মত বেছিকৈ আমাক পৰীক্ষাত দিয়া থাকে। যেনেকে বাক্যটো এনেকে দিয়া আছে, হি ৱাজ ইলেক্টেড প্ৰেচিডেণ্ট।
এই বাক্যটা আমার পেসিভ হয়, হি ওয়াজ ইলেক্টেড। আমি এতিয়া যেতিয়া আমি সলনি কৰিম, আমি এইটো এক্টিভলি যেতিয়া কনভাৰ্ট কৰিম, এতিয়া মানুহ এতিয়া ইয়াতে আমাৰ বাই হোম সেই কথাটো আমাৰ দিয়া নাই। তাৰ আমি যেতিয়া এজন মানুহ নিজে নিজে প্ৰেচিডেণ্ট হ'ব নোৱাৰে, গতিকে ইয়াত আমাৰ কি হ'ব, somebody must be the doer, কোনোবাই কৰিব লাগিব। এতিয়া আমি কি লিখিম, আচলতে ইলেক্ট কোনে কৰিব পাৰে, ভোটাৰে। গতিকে আমি হয়তো লিখিব পাৰোঁ পিপুল অৰ ভোটাৰ্ছ, পিপুল বা ভোটাৰ্ছ। ইয়াত আমাৰ বাক্যটো গম পাইছোঁ যে যিটো আমাৰ এক্টিভ ভইচৰ চেণ্টেন্স হ'ব, এইটো আমাৰ পাষ্ট টেন্সৰ হ'ব লাগিব। গতিকে পিপুল অৰ ভোটাৰ্ছ ইলেক্টেড হিম প্ৰেচিডেণ্ট। বা আমি যদি এনেকৈ লিখোঁ, এ বল ওয়াজ থ্ৰোন। আমাক ইয়াতে এইটো আমাৰ পেচিভৰ হয়, কিন্তু আমাৰ ইয়াতে দিয়া নাই যে আচলতে বাই হোম। আমি যিহেতু বাক্যটোত আমি ইয়াতে আমাৰ লিখা নাই, গতিকে আমি যেতিয়া এক্টিভ ভইচলৈ আমি কনভাৰ্ট কৰি দিম, পৰিৱৰ্তন কৰিম, তেতিয়া আমি কি লিখিব পাৰোঁ, সামন, সামবডি, আমি যিকোনো লিখিব পাৰোঁ। সামন আৰু বাক্যটো আমাৰ পাষ্ট টেন্সৰ হ'ব। আমি ইয়াতে বজাৰৰ পৰা আমি গম পাইছোঁ সামন থ্ৰিউ, থ্ৰিউ হ'ব, সামন থ্ৰিউ অ বল। আমাক সঘনাই এটা বাক্য আমি পৰীক্ষাত দেখিবলৈ পাওঁ ভইচ চেঞ্জৰ ক্ষেত্ৰত। সেই বাক্যটো হৈছে দ্য পেচেণ্ট ওয়াজ admitted to hospital. এতিয়া পেচেণ্ট নিজে নিজে হস্পিটেল যাব নহয়। আমাৰ বাক্যটোত মানে ডয়াৰটো আমাৰ কি হৈছে, অমিট হৈ আছে। এইটো বাক্য পেচিভৰ হয়। ইয়াত আমি লিখিব পাৰোঁ সামওয়ান অৰ সাম পিপুল অৰ পিপুল এডমিটেড দ্য পেচেণ্ট টু দ্য হস্পিটেল। গতিকে আমি এনেদৰে আমাৰ যিটো কি হয়, আনস্পেচিফাইড ছাবজেক্ট যেতিয়া থাকে, তেতিয়া আমি তাক পেচিভলৈ কনভাৰ্ট কৰোঁ। আমি এই নিয়মখিনি মানি চলিম। গতিকে আমি মনত ৰাখিব কথাটো হৈছে যে যদিহে এক্টিভ ভইচৰ ছাবজেক্টটো স্পেচিফাইড নহয়, তেতিয়া আমি পেচিভ কৰোঁতে আমি সেই এক্টিভ ভইচৰ ছাবজেক্টখিনি পেচিভ ভইচত আমি অবজেক্ট হিচাপে ব্যৱহাৰ নকৰোঁ। এতিয়া আমি আন এটি গুৰুত্বপূৰ্ণ ইয়াৰে পাৰ্ট আছে, যিটো আমি ইণ্টাৰগেটিভ চেণ্টেন্স বুলি জানো। সেই বিষয়ে আমি কিছু কথা জানি লওঁ বাৰু। ইণ্টাৰগেটিভ চেণ্টেন্স আমি নিশ্চয় জানো প্ৰশ্নবোধক বাক্য। ইণ্টাৰগেটিভ চেণ্টেন্স প্ৰশ্নবোধক বাক্য। ইয়াতে কথাটো হৈছে যে ইণ্টাৰগেটিভ চেণ্টেন্স যিখিনি আমি প্ৰশ্নবোধক বাক্য বুলি জানো, ইয়াক আমি সাধাৰণতে দুটা ভাগত ভাগ কৰি লওঁ। এটাক আমি YN বুলি জানো, YN কুৱেশ্যন, আৰু এটা আমি WH কুৱেশ্যন বুলি জানো। YN মানে য়েছ ন, যিটোৰ আনচাৰ য়েছ বা ন ক'লে হ'ব, বা আমি ইয়াক ক্ল'জ কুৱেশ্যন বুলি কওঁ। আৰু WH মানে হৈছে হোৱাট হাউ বা যাক আমি অপেন কুৱেশ্যন বুলি কওঁ, যাক আমি স্পেচিফাইড কি হয়, ইয়াতে ক্ল'জ কুৱেশ্যন নহয়। গতিকে প্ৰথমতে আমি YN কুৱেশ্যন যিখিনি আছে, য়েছ ন কুৱেশ্যন আছে, আমি তাক প্ৰথমতে সলনি কৰি লওঁ। যেনেকে যদি আমি বাক্য এটা লৈছোঁ যে ডু ইউ লাইক পিংক কালাৰ, আমি ডু আৰু ডাজ থাকিলে আমি মনত ৰাখিব লাগিব যে বাক্যটো আমাৰ প্ৰেজেণ্ট টেন্সৰ হয়, প্ৰেজেণ্ট ইনডিফিনিটৰ হয়। ডিড থাকিলে পাষ্ট টেন্সৰ হয়। আৰু ইয়াতে চাব লাগিব যে আমাৰ ইয়াতে হোৱাট বুলি সুধিলে আমাৰ কি আহিব, পিংক কালাৰ। গতিকে এইটো আমাৰ অবজেক্ট হয়। গতিকে ইয়াৰ আগত আমাৰ কি হ'ব, ইজ পিংক কালাৰ লাইকড বাই ইউ। যদি আমাক এই নিয়ম বুজি পাওঁতে অসুবিধা হৈছে, তেতিয়া ইয়াৰ এটা বিকল্প নিয়ম আমি ইয়াতে প্ৰয়োগ কৰিব পাৰোঁ। যেনেকৈ আমি বেলেগ এটা বাক্য ল'ব পাৰোঁ। যদি আমি YNৰ বেলেগ এটা বাক্য লৈছোঁ, YN চেণ্টেন্সৰে হয়, ডাজ ৰীতা
নো ইংলিছ ভাবি লৈছোঁ যে এইটো আমাৰ পেচিভ কেনেকৈ কৰি আমি পোনপটীয়াকৈ নোৱাৰোঁ পোনপটীয়াকৈ আমি এইটো লিখিলে হ'ব ইজ ইংলিছ ন'ন টু ৰীতা কাৰণ ন' ভাৰ্বৰ লগত আমাৰ বাই নহ'ব কিন্তু আমি ভাবি লৈছোঁ যে আমি এইটো এতিয়া পেচিভ কৰিব নোৱাৰোঁ কাৰণ ইয়াৰ সহজ ইয়াৰ আৰু এটা বেলেগ এটা নিয়ম আছে যে সেইটো হৈছে যে আমি প্ৰথমতে বাক্যত আমি কি কৰিব পাৰোঁ এছাৰ্টিভ ষ্টেটমেণ্ট এটা কৰি ল'ব পাৰোঁ সেইটো হৈছে ৰীতা ন'জ ইংলিছ এইটো হৈছে মূল বাক্যটো আমি ভাবি লৈছোঁ এতিয়া আমি এইটোৰ আমি পেচিভ কৰি লওঁ তেন্তে কি হ'ব ইংলিছ ইজ known to ৰীতা এই বাক্যটোৰ আমাৰ ষ্টেটমেণ্ট এইটো আছিল এছাৰ্টিভ ষ্টেটমেণ্ট ইয়াৰ এইটো হ'ল আমাৰ পেচিভ এতিয়া ইয়াৰ পেচিভ কি হ'ব কাৰণ এইটোতো আমাৰ নৰ্মেল চেণ্টেন্স হয় তেতিয়া আমি কি কৰোঁ এই বাক্যটো যিটো পেচিভ হ'ব তাৰ যিটো অক্সিলাৰী হয় অক্সিলাৰীটো বাক্যৰ প্ৰথমতে লৈ আহোঁ বি ভাৰ্বটো আগত লৈ আহোঁ ইজ ইংলিছ known to ৰীতা যেহেতু আমাৰ অক্সিলাৰী আছে গতিকে আমাৰ কি হ'ব কুৱেশ্যন গতিকে এই বাক্যটোৰ পেচিভ হ'ল এইটো আমি যদি ডিৰেক্ট আমাৰ এই বাক্যটো আমি কনভাৰ্ট কৰোঁতে অসুবিধা হয় তেন্তে আমি এই বাক্যটো আমি এনেকৈ ল'ব পাৰোঁ যেনেকৈ মই আৰু এটা বাক্য লৈছোঁ বাৰু সহজ বাক্য এটা লৈছোঁ বাৰু যেনেকৈ Did you play tennis? আমি ইয়াতে এইটোৰ পৰা আমি গম পাইছোঁ বাক্যটো আমাৰ কি আছে পাষ্ট ইণ্ডিপেণ্ডেণ্ট হয় কিন্তু আমি ভাবি লৈছোঁ যে এই বাক্যটো আমি এনেকৈ ডিৰেক্ট কৰিব নোৱাৰোঁ ইয়াতে টেনিছ ছিংগুলাৰ নাম্বাৰ হৈ আছে আমি গতিকে প্ৰথমতে আমি ষ্টেটমেণ্ট কৰি লওঁ কুৱেশ্যন মাৰ্কটো উঠাই দিব পৰা ব্যৱস্থা কৰি লওঁ তেতিয়া কি হ'ব ইউ প্লেড টেনিছ গতিকে আমাৰ ইয়াৰ পেচিভ হ'ব টেনিছ was played by you আৰু এটা কথা মই কৈ দিছোঁ যে ইয়াতে হয়তো আমাৰ আছে প্লে কিন্তু ইয়াতে মই প্লেড লিখিলোঁ কাৰণটো হৈছে ইয়াতে আমাৰ ডি আছে গতিকে সেইটো কাৰণে আমাৰ ভাৰ্বটো ভিটো হ'ব পাষ্ট টেন্সৰ হ'ব এতিয়া হ'ল এইটো পেচিভ এইটো বাক্যত হ'ল ইয়াৰ পেচিভটো আমি কি কৰিম ইয়াৰ অক্সিলাৰীখিনি আমি বাক্যৰ প্ৰথমতে লৈ আহোঁ was tennis played by you ঠিক আছে বাৰু তোমালোকে হয়তো ভাবিছা এই বাক্যটো মই শুদ্ধকৈ লিখিলোঁ এই বাক্যটো কিন্তু অলপ ভুল ৰৈ গৈছে তোমালোকে ধৰিব পাৰিছানে ঠিক আছে বাৰু মই উল্লেখ কৰি দিছোঁ চাবা এই বাক্যটো আমাৰ কি হয় কুৱেশ্যন মাৰ্ক আৰু ইয়াৰ যিটো পেচিভ হ'ব তাতো কুৱেশ্যন মাৰ্ক থাকিবলৈ কিন্তু মই আচলতে জানি বুজি ইয়াতে ফুল ষ্টপ দিছিলোঁ গতিকে ইয়াত আচলতে কুৱেশ্যন মাৰ্ক আমি দিব লাগিব এতিয়া এইখিনি হ'ল আমাৰ ৱাই এন প্ৰশ্নৰ কাৰণে আমি যদি ডব্লিউএইচ প্ৰশ্ন আমি যদি কনভাৰ্ট কৰোঁ তেতিয়া আমাৰ কি হ'ব আহাচোন বাৰু আমি শিকিলোঁ অলপ ডব্লিউএইচ মানে যেনেকৈ আমাক কি থাকিব পাৰে who helped the lady ডব্লিউএইচ প্ৰশ্ন আমি ইয়াত ইয়েছ বা ন' ক'লে উত্তৰটো নহ'ব এতিয়া বাক্যটো হৈছে প্ৰথমতে পাষ্ট টেন্সৰ হয় আৰু ইয়াতে ভইচ চেঞ্জৰ এটা নিয়ম আছে যে যদি আমাক ডব্লিউএইচ প্ৰশ্নবিলাক হু ভাৰ্ব শব্দৰে আৰম্ভ হয় আমি পেচিভ কৰিলে তাত বাই হোম হ'ব তেতিয়া কি হ'ব বাই হোম যিহেতু দ্য লেডি আছে ছিংগুলাৰ নাম্বাৰ গতিকে আমাৰ ইয়াতে কি হ'ব was হ'ব বাই হোম was the lady help ইয়াত আমাৰ কি হ'ব কুৱেশ্যন মাৰ্ক আমাৰ থাকিব যদি এনেকৈ দিয়ে থাকে আমাক যদি হো থাকিলে যেনেকৈ হো ডিস্কভাৰ্ড আমেৰিকা তেন্তে কি হ'ব বাই হোম was
America discovered. ঠিক আছে, ইয়াৰ হো বাদে বেলেগ যদি আমি শব্দ লওঁ যেনেকে what are you doing, এইটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস হয়। ইয়াতে হ'ব তোমাৰ যিটো শব্দৰ প্ৰশ্ন হ'ব হো শব্দৰ বাদে অন্য যিকোনো প্ৰশ্নবোধক শব্দৰ যে প্ৰশ্ন হ'ব WH ৰ ক্ষেত্ৰত বিশেষকৈ তেন্তে সেই শব্দটোৱে বাক্যৰ প্ৰথমত থাকিব। ইয়াতে হ'ব what is being done by you, এইটো এটা নিয়ম। এতিয়া মই তোমালোকৰ এই ভিডিঅ'ৰ প্ৰথম অংশতে মই তোমালোকক কৈছিলো যে ইংৰাজী ভয়েস চেঞ্জৰ ক্ষেত্ৰত আমি যদিও সাধাৰণতে বাই প্ৰিপজিশনটো ব্যৱহাৰ কৰো, কিছুমান বাক্য আছে যিবিলাকত আমাৰ কি নহয় বাই প্ৰিপজিশনটো পেসিভ ভয়েসত নহয়। তাৰে এটা তোমালোকক মই তেতিয়া কৈছিলো যে নো ভাৰ্ব থাকিলে আমাৰ কি হয় ট্ৰু হয়। গতিকে আহাচোন বাৰু আৰু দুই তিনিটামান বাক্য আমি জানি লওঁ এই বিষয়ে। এটা হৈছে যদি আমাৰ বাক্যটোত কি থাকে এনয় থাকিলে আমাৰ কি হয় উইথ হয়। যেনেকে এই বাক্যটো হৈছে she annoyed her, তেন্তে কি হ'ব she আমাৰ অবজেক্ট আছে যদি আমি লওঁ she annoyed Rashmi, এতে কি হ'ব Rashmi was annoyed with her. ঠিক তেনেকে আমাৰ যদি satisfy থাকে তেন্তে with হ'ব। যেনেকে satisfy তাৰপিছত আমাৰ যদি সারপ্রাইজ হলে এড হ'ব। এইবিলাক আমাৰ মানে আমাৰ সাধাৰণ নিয়ম, ভয়েস চেঞ্জৰ যে সাধাৰণ নিয়ম সেই নিয়মবিলাকৰ বাদেও আমাৰ এই ধৰণে আমি কিছু বাক্য আমি সলনি কৰি দিব পাৰোঁ যিবিলাক আমাৰ বাই প্ৰিপজিশন নহয়। গতিকে এইখিনি তুলতে তোমালোকক যিটো ভয়েস চেঞ্জৰ সাধাৰণ নিয়ম এইখিনি ইয়াৰ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টিৰ পৰা কিছু উপকৃত হ'বা। আৰু তোমালোকৰ যদি কিবা বুজি পাওঁতে অসুবিধা হৈছে তোমালোকে মোৰ ইউটিউবত তাত তোমালোকে নিজৰ কমেণ্ট বক্সত কমেণ্ট লিখি দিব পাৰা। এইখিনি তোমালোকে নিশ্চয় ভালদৰে চাই ল'বা আৰু নিজৰ মতামতসমূহ তোমালোকে ইউটিউবৰ জৰিয়তে ব্যক্ত কৰিব পাৰা। ধন্যবাদ।